জাপানৰ প্ৰধানমন্ত্ৰী আহিবৰ কাৰণে আমাৰ মৰমৰ জুবিন গাৰ্গৰ পত্ৰিক মচি দিয়া যিটো কাৰবাৰ, সেইটোক আমি সমগ্ৰ অসমবাসী ৰাইজে ইতিমধ্যে নিন্দা কৰিছোঁ। আৰু ইতিমধ্যে মাৰ্চেল বৰুৱাই জুবিন গাৰ্গৰ সেই ছবিখন পুনৰ অংকন কৰি অসমীয়া মানুহৰ আৱেগ, অসমীয়া মানুহৰ জাতীয়তাবোধ আৰু জুবিন গাৰ্গৰ প্ৰতি অসমীয়া মানুহৰ যি মৰম, সেই মৰমক আকৌ এবাৰ প্ৰতিষ্ঠা কৰিলে। তাৰ কাৰণে মই মাৰ্চেল বৰুৱা আৰু তেওঁৰ সহযোগীসকলক আৰু লগতে যিসকলে মাৰ্চেল বৰুৱাক সহযোগ কৰিবৰ কাৰণে শ হিচাপত বা হাজাৰ হিচাপত মানুহ আহি উপস্থিত হ'ল, মই সকলোৰে প্ৰতি অভিনন্দন জ্ঞাপন কৰিছোঁ। এতিয়া কথাটো হ'ল যে জাপানৰ প্ৰধানমন্ত্ৰী আহিব। আমি দেখিছোঁ যে চাৰিওফালে ৰং কৰা হৈছে, জুবিন গাৰ্গৰ পৰ্ট্ৰেইট মচি দিয়া হৈছে আৰু পকা ৰাস্তাৰ ওপৰতে একেবাৰে পকী পথতে কিছুমান গছো ৰুই দিয়া দেখিবলৈ পাইছোঁ। ৰাস্তাত একদম পকা ৰাস্তাৰ ভিতৰত ব্লাক টপিঙৰ অকণমান ভাঙি তাতে গছ ৰুই থকা দেখিবলৈ পোৱা গৈছে। আৰু এনেকুৱা ধৰণে অসম চৰকাৰে দেখুৱাব কৈছে যে জাপানৰ প্ৰধানমন্ত্ৰী আহিলে অসমখনৰ এইবাৰ এটা আমূল পৰিৱৰ্তন হৈ যাব। জাপানৰ প্ৰধানমন্ত্ৰী আহি অসমখন পৰিৱৰ্তন কৰি থৈ গুচি যাব। জাপানৰ প্ৰধানমন্ত্ৰী আহিলে অসমৰ অৰ্থনৈতিক অৱস্থা সাংঘাতিক ধৰণে ভাল হ'ব আৰু অসম এখন উন্নত ৰাজ্যত পৰিণত হ'ব। এনেকুৱা ধৰণৰ বা অসমক দয়া কৰিব, পৰৱশ কৰিব, মৰম কৰিব, কিবা এটা দি যাব, তেনেকুৱা ধৰণৰ এটা ভাৱ প্ৰদৰ্শন কৰা দেখা গৈছে। আমি কা আন্দোলনৰ সময়তো দেখিছিলোঁ যে জাপানৰ প্ৰধানমন্ত্ৰী অহাক লৈ অসম চৰকাৰ সাংঘাতিক ধৰণে সোচ্চাৰ হৈছিল। আৰু কা আন্দোলনকাৰীয়ে যেতিয়া সেই সময় গুৱাহাটীত থকা, মইতো জেলতে আছিলোঁ, আন্দোলনকাৰীয়ে যেতিয়া তাৰ প্ৰতিবাদ কৰিছিলে, তাৰ কাৰণে গোটেই অসমৰ ডেভেলপমেণ্ট স্তব্ধ হৈ গ'ল বুলি হাল্লা হুলস্থুল লগাইছিল। এই কথাটো শুনিলে তাৰমানে মোৰ আমাৰ গাঁৱৰ এটা কাহিনীলৈ মনত পৰে। আমাৰ গাঁৱত মানে বলিন গগৈ বুলি এঘৰ মানুহ আছে। মানুহঘৰ আমাৰ গাঁওখনৰ পকা ঘৰ থকা এটা ঘৰ। সদায় কৈ থাকে যে আমাৰ ঘৰৰ অৱস্থা খুব ভাল, আমি গাঁৱৰ ধনী মানুহ, আমাৰ ঘৰৰ অৱস্থা দিনে দিনে ভাল হৈ আছে। মোটামুটি মানুহটোৰ মুখত সদায় চহকী মানুহৰ, অহংকাৰী মানুহৰ এটা ছবি এটা সদায় বলিন গগৈৰ মুখত দেখিবলৈ পাওঁ, সাধাৰণতে দেখিবলৈ পাওঁ। কিন্তু এদিন মই নিজে দেখিছিলোঁ গাঁৱত থাকোঁতে যে বলিন গগৈ ঘৰলৈ কোনোবা ডাঙৰ গাড়ী লোৱা অতিথি এজন আহিছিলে আৰু অতিথিজন অহাৰ কাৰণে বলিন গগৈয়ে মানে গোটেই হাল্লা কৰি দিছে, হুলস্থুল কৰি দিছে যে মোৰ ঘৰলৈ ইমান ডাঙৰ মানুহ আহিছে আৰু মোৰ নিচিনা মানুহৰ ঘৰলৈহে এনেকুৱা ডাঙৰ মানুহ আহে। আৰু সেই অতিথিজন অহাৰ কাৰণে তেওঁৰ ঘৰখনৰ এতিয়া আৰু মান সন্মান বাঢ়িব, বহুত বস্তু তেওঁলোকে পাব, বহুত মানে কিবা কিবি খাবলৈ বস্তু আনিব, তেওঁলোকৰ পৰিয়ালৰ কাৰণে বস্তু আনিব, এনেকুৱা ধৰণৰ এটা ব্যাপক প্ৰচাৰ কৰা আমাৰ গাঁওখনত মই ফিতাহী মাৰি থকা দেখিবলৈ পাইছোঁ। মোৰ সেইকাৰণে এতিয়া মানে জাপানৰ প্ৰধানমন্ত্ৰী অহাক লৈ যি অসমৰ মুখ্যমন্ত্ৰীয়ে কয় যে অসম এতিয়া ভাৰতবৰ্ষৰ ভিতৰতে 5খন শ্ৰেষ্ঠ ৰাজ্যৰ ভিতৰত এখন। ভাৰতবৰ্ষ এতিয়া পৃথিৱীৰ তৃতীয় বৃহত্তম অৰ্থনীতি বুলি কয়। সেই তৃতীয় বৃহত্তম অৰ্থনীতিৰ এখন ৰাজ্যই, তাকো 5 নম্বৰ ভিতৰত থকা এখন ৰাজ্যই, তাৰ মুখ্যমন্ত্ৰী আৰু তাৰ মন্ত্ৰীসকলে জাপানৰ প্ৰধানমন্ত্ৰীক লৈ আহিবলগীয়া যিটো উৎসাহ, এই উৎসাহটো আমাৰ গাঁৱৰ বলিন গগৈৰ উৎসাহটোৰ নিচিনাই লাগিছে। আমাৰ গাঁৱৰ বলিন গগৈয়ে মানে ধনী মানুহ এটা আহিব বুলি ভাবি মানে যিধৰণে তেওঁৰ ঘৰলৈ কি আনিব, কি ধৰণৰ মিঠাই আনিব, কি ধৰণৰ বস্তু দিব, কি ধৰণৰ গিফ্ট দিব, এই ধৰণে গাই বাই ফুৰিছিলে। তেনেকুৱা ধৰণৰ এটা কাৰবাৰ এটা দেখিবলৈ পাইছোঁ।
সেইকাৰণে মই ভাবোঁ যে এইটো হ'ল এটা ভিক্ষাবৃত্তি। আমি আমাক নিজকে স্বাৱলম্বী কৰিবৰ কাৰণে, নিজকে ধনী কৰিবৰ কাৰণে, নিজকে সম্পদশালী কৰিবৰ কাৰণে, নিজকে এখন ঔদ্যোগিক ৰাজ্য কৰিবৰ কাৰণে, আত্মনিৰ্ভৰশীল ৰাজ্য কৰিবৰ কাৰণে, বছৰৰ সকলো সময়তে খেতি কৰি অসমক ধনী ৰাজ্য কৰিবৰ কাৰণে আৰু অসমত ইণ্ডাষ্ট্ৰি খুলি নিজেই নিজৰ পুঁজিৰে ইণ্ডাষ্ট্ৰি খুলি চৰকাৰ আৰু মানুহৰ টকাৰে ইণ্ডাষ্ট্ৰি খুলি অসমৰ সকলো যুৱক যুৱতীকে সংস্থাপন দিয়াৰ কথাটো চিন্তা কৰিব নোৱাৰি জাপানৰ প্ৰধানমন্ত্ৰীক লৈ যি ধৰণে এটা ইউফৰিয়া তৈয়াৰ কৰা হৈছে, এইটো দুৰ্ভাগ্যজনক বুলি মই ভাবোঁ। আৰু সেইকাৰণে জাপানৰ প্ৰধানমন্ত্ৰীক লৈ আমাৰ মৰমৰ, আমাৰ হৃদস্পন্দন স্বৰূপ জুবিন গাৰ্গক এনেকৈ মচি দিবলগীয়া ঘটনাটোক নিন্দা কৰিছোঁ আৰু ভৱিষ্যতে এনেকুৱা কাম নকৰিবৰ কাৰণে চৰকাৰৰ পক্ষে যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221।